মোৰ এইটো বস্তুৱে আচৰিত লাগে যে এটা ছেইম বস্তু মই সেইটো এনেকৈ ভাবিব নোৱাৰোঁ, আন এজন মানুহে এইটো কথা তেনেকৈ ভাবিব পাৰে, এণ্ড দেন মিউজিকটো এনেকুৱা এটা ফৰ্ম হৈ যায় যি যাৰ থ্ৰুদি আমাৰ গোটেই থট প্ৰচেছটোৱে চেঞ্জ কৰি দিয়ে আৰু ইমিডিয়েট তাৰপিছত পাৰ্চপেক্টিভে সলনি হৈ যায়। এনেকুৱা এখন চিনেমা হয় তামাছা, মই ইমানবাৰ চালোঁ এইখন চিনেমা, প্ৰত্যেকবাৰে মই কিবা নহয় কিবা নতুন বিচাৰি পাওঁ, মই চব জানো গোটেই চিনেমাখনত কি হৈছে। এই এলিমেণ্টবিলাক আপুনি তেনেকুৱা এটা এংগলত যদি ভাবোঁ, আপুনি ভাবেনে আজিৰ তাৰিখত যিটো সমাজত আমি আছোঁ অসমত বিশেষকৈ, মিউজিকে আজিৰ তাৰিখত সমাজখন সলনি কৰিব পাৰিব? মিউজিকে পাৰিব, আৰু মিউজিক এক্সপ্ৰেশ্যনটো হয় থ্ৰু মিডিয়াম, থ্ৰু দ্য মিডিয়ামছ অফ অনলাইন চেনেলছ, তোমালোকৰ নিচিনা পিপল হু আৰ অন দ্য ইণ্টাৰনেট, ট্ৰেডিশ্যনেল মিডিয়া লাইক টিভি চেনেলছ, সেইখিনি অলপ কমি গৈছে। কিন্তু কথাটো হ'ল মিউজিকে কৰিব লাগিব। মিউজিক, মই কৈছোঁ নহয়, ছ'চাইটি ট্ৰেন্সফৰ্মেশ্যন আৰু ছ'চাইটি ক্ৰন'লজিটো মিডিয়া, প্ৰেজেণ্ট ক্ৰন'লজি আৰু ফিউচাৰ পাষ্ট আৰ্টে কৰে, এপাৰ্ট ফ্ৰম হিষ্ট্ৰী উইচ ইজ একাডেমিক। এইটো মিউজিয়ামৰ দায়িত্ব হয়। সেই দায়িত্বৰ লগত বাকী ষ্টেক হোল্ডাৰকেইজনৰ কি কথা, অকল মিউজিয়ামকতো এৰি দিলে নহ'ব নহয়। তেতিয়া সেইকেইজনে তেনেকুৱা এক্সপ্লিচিট গালি পাৰি অৱস্থা বেয়া কৰিব। চ' ছ'চাইটিয়েল চেঞ্জটো বিচাৰি যে তাত ষ্টেক হোল্ডাৰ বহুত আছে, চবেই কাম কৰিব লাগিব। মানে মই যেতিয়া মানে এনভাইৰমেণ্টৰ কিবা কিবি কথা পাতোঁ, মানে গছ, মানে তোমাৰ বাগিচাত গছ এজোপা হোৱাৰ নিচিনা কথা। বাগিচাত গছ হ'বলৈ তোমাৰ মাটিখিনিত সাৰ লাগিব, নহ'লে তুমি ক'ব পাৰি ইউৰিয়া আনা ভাল কোম্পানী। তোমাৰ গছ চাবলৈ তুমি মালি এজন ৰাখা বা তুমি নিজে শিকা। ছাইডত তুমি ফেঞ্চিং মাৰা, ফেঞ্চিং লাগিল। জংঘলৰ ক্ষেত্ৰত পুলিচ লাগিল, আৰু পুলিচৰ ওপৰত জুডিচিয়াৰী লাগিল। এই 5টা বস্তু হ'লে এটা বস্তু ছাৰ্ভাইভ কৰে। চ' আৰ্টিষ্টজনে কথাটো ক'বলৈ কেইটামান মিডিয়াম লাগে, সেই মিডিয়ামৰ ৰেচপনচিবিলিটিটো কিন্তু প্ৰপাৰ হ'ব লাগে, যোনে ষ্টেক হোল্ডাৰ্ছ অফ দ'জ মিডিয়ামছ। নহ'লে দিগদাৰী হয়। আৰ্টিষ্টৰ গছৰ তলত বহিটো গান গাব নোৱাৰে, আৰু সেইকাৰণে বেয়া হ'লে আৰ্টিষ্টৰ ওপৰতে পৰেহি আহিবলৈ। চ' ইটছ এ কালেক্টিভ এফৰ্ট। কিন্তু গানেহে চেঞ্জ কৰিব। ইট ইজ দ্য ইজিয়েষ্ট ফৰ্মেট অফ এডুকেশ্যন এণ্ড দ্য মষ্ট প্ৰফাউণ্ড। আজি তুমি ভাল বেয়া কথা এটা তুমি স্কুলত যেনেকৈ শিকোৱা, গানত ফটককৈ কৰি দিলে, আজি তুমি মাক লৈ পেলাই এটা ধুনীয়া গান বনাই দিলে, আজি সৰু ল'ৰা ছোৱালী তাহাঁতৰ মাকৰ লগত যোনটো নতুন, ইট উইল ৰিএৱেকেন দেয়াৰ চেন্সেছ, ৰাইট? আমি মাৰ লগত কি কৰি আছোঁ আৰু কি কৰিব লাগে, সেইটো তুমি মৰেল চায়েন্সত শিকাব নোৱাৰা। ইট ৱন্ট হেপন। আৰু আমি মানুহে তাকে কয়, মই সেইটোতে তৰ্ক কৰোঁ যে মিউজিক ইজ আ ছফ্ট পাৱাৰ। মই বোলো ইটছ দ্য মষ্ট বিগেষ্ট নিউক্লিয়াৰ পাৱাৰ। দ্য প্ৰব্লেম ইজ ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড ইট। It's your lack of education that makes you say it's a soft power. আৰু কি পাৱাৰ আছে মিউজিকৰ বাহিৰে? আমাৰ অসমীয়া, আমাৰ হেৰিখিনিকে চোৱাচোন, আমি এতিয়ালৈকে য'তেই যাওঁ আমি শংকৰদেৱৰ কথা কওঁ, আমি ভূপেন হাজৰিকা, আমাৰ নিজৰ, আমিতো সেইকেইটাৰ নামেই লৈ আছোঁ। তুমি বাহিৰত গৈ পেলাই কোনো পলিটিচিয়ানৰ নাম লয় নেকি? মই আমাৰ এইটো কৈছোঁ, তুমি কোৱা নেকি? নোকোৱা নহয় তুমি কথাটো। তুমিতো মিউজিচিয়ান, তুমি কবিৰ কথাই ক'বা, মিউজিচিয়ানৰ কথাই ক'বা। আৰ্ট আৰু ইটছ আৰ্ট। মানুহৰ কথাটো কি হয়, আৰু মিউজিচিয়ানবোৰ যিহেতু অকণমান ইণ্ট্ৰভাৰ্টেড হয়, বেছিভাগ ছেল্ফ প্ৰপাগেটিং নহয়, সেইকাৰণে বাকী ষ্টেক হোল্ডাৰৰ বাবে ভাবে তেওঁলোক বেছি ইম্পৰ্টেণ্ট বুলি। আৰু যেতিয়া চিঞৰ বাখৰ কৰে হৈ যায় চাগে, কিন্তু চেঞ্জটো কোনে আনিব? ইজ ইট দ্য লাউডেষ্ট পাৰ্চন ইন দ্য ৰুম, অৰ ইজ ইট জাষ্ট হোৱাট এভাৰ ইট ইজ,